নমস্কাৰ, মই মাছুৰ আহমেদ আৰু যিসকল ষ্টুডেণ্টে গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰৰ কলেজবিলাকত ইকনমিক্স এজ এ মেজৰ লৈ পেলাই গ্ৰেজুৱেশ্যন কৰি আছে আৰু ছেকেণ্ড চেমৰ ষ্টুডেণ্টবিলাকৰ কাৰণে মই এটা ইম্পৰ্টেণ্ট টপিকছ লৈ আনিছোঁ, সেইটো হৈছে ডাটা কালেকশ্যন। এক নম্বৰ টপিক নম্বৰ 1 ইউনিট আৰু 1 নম্বৰ টপিক আছে ডাটা কালেকশ্যন। এই ক্লাছটোত আমি পঢ়িম যে হোৱাট ইজ ডাটা, এনে ভেৰিয়াছ টাইপছ অফ ডাটা, প্ৰাইমেৰী এণ্ড ছেকেণ্ডাৰী ডাটা, লগতে সেইখিনি আমি এডভান্টেজ ডিছএডভান্টেজৰ লগতে ডিফাৰেঞ্চখিনি চাম। ঠিক আছে, তো ষ্টাৰ্ট কৰোঁ আমি। তো মই লিখি লৈছোঁ যে ডাটা কালেকশ্যন। ডাটা ইজ এ কালেকশ্যন অফ ফেক্টছ, ফিগাৰ্ছ অৰ ইনফৰমেশ্যন গেদাৰ ফৰ এনালাইজ অৰ ষ্টাডি। এতিয়া আমি এক্সামত যদি আহে হোৱাট ইজ ডাটা, তেতিয়াহ'লে কেনেকৈ আনচাৰটো লিখিম? ডাটা ইজ এ কালেকশ্যন অফ ফেক্টছ, ফিগাৰ্ছ অৰ ইনফৰমেশ্যন গেদাৰ ফৰ এনালাইজ। আমি ইনফৰমেশ্যন বিলাক যেনেকৈ কালেক্ট কৰোঁ, ধৰা যে আমাৰ হেল্থৰ ক্ষেত্ৰই হওক বা ইকনমিক্স সাধাৰণতে হেল্থ, এডুকেশ্যন এইবিলাকো ষ্টাডি কৰাৰ লগতে এমপ্লয়মেণ্ট, ইনফ্লেশ্যন সেইবিলাকত। তেতিয়াহ'লে আমি ডাটাখিনি যদি কালেক্ট কৰোঁ যে এইটো ইয়াৰত ছাপ'জ 2020 বা 2021 বা 2022 কিমান আনএমপ্লয়মেণ্টটো লওঁ, আনএমপ্লয়মেণ্ট কিমান আছিলে ইণ্ডিয়াৰ বলে সদায় ডাটাবিলাক কৰে। এইটো এনেকুৱা নহয় যে অকল এমপ্লয়মেণ্ট বা আনএমপ্লয়মেণ্টৰ ক্ষেত্ৰত, যে ইণ্টাৰেষ্ট ৰেটৰ ক্ষেত্ৰত, প্ৰাইজৰ ক্ষেত্ৰত বা হেল্থৰ ক্ষেত্ৰত যদি আমি যাওঁ, মানে কোনটো ইয়াৰত কোনটো ডিজিএছৰ মানে হেৰি পেচেণ্ট বিলাক বেছি আছিলে বা কম আছিলে বা কিমান পাৰ্চেণ্টেজত আছিলে বা মৰ্টেলিটি কিমান, ফাৰ্টিলিটি, সেইখিনি বাৰু ষ্টাডি কৰে। সেইবিলাকৰ কাৰণে যিবিলাক আমি ইনফৰমেশ্যন বিলাক এনালাইজ কৰিবলৈ সেই ডাটাখিনি কালেকশ্যন কৰিব লাগে। Data is a collection of facts, figures or information gathered for analysis or study. তেতিয়াহ'লে what is data আহিলে সেইখিনি লিখিলে হ'ল। পিছত এইটো যিহেতু ডাটা কালেকশ্যন এজ এ টপিকছ আছে, সেই টপিকছৰ আণ্ডাৰতে what is data সেইটো কৰিব, সেইখিনি আমি অলপ বুজাই লিখিব লাগিব। কিয় ট্ৰিকি কুৱেশ্যন এক্সামত আহিব পাৰে যে what is data collection তেনেকুৱা দি পেলাই 2 মাৰ্কছ দি দিব পাৰে। তেতিয়াহ'লেতো আমি এনেও what is data তেনেকৈ লিখিলে নহ'ব, অলপ লিখিব লাগিব। এইটো means the process of gathering information from different sources so that it can be analyzed, interpreted and used to make decision or study a problem. Data collection is important to understand different things like সেইখিনি মই কৈ দিম আছো। The data collection means the process of gathering information from different sources। মানে data collection আমি যদি কওঁ তেতিয়াহ'লে কি ক'ম যে ইনফৰমেশ্যন বিলাক লওঁ। আমি সাধাৰণতে ইনফৰমেশ্যন ইকনমিক্স ষ্টুডেণ্ট বিলাক যিবিলাক আছে সেইবিলাক গমেই পায় যে কলেজৰ পৰা কি দিয়ে, বিভিন্ন ধৰণৰ প্ৰজেক্ট বিলাক দিয়ে, যে মানে কি কৰিব লাগে, যে ঘৰে ঘৰে যাব লাগে, সেইটো কুৱেশ্যনাৰী বনাব লাগে, সেই ঘৰে ঘৰে যাব লাগে যে আপোনাৰ ঘৰত মানে কেইজন হেৰি আছে, কি আছে, ফেমিলি মেম্বাৰ আছে, কি চাকৰি কৰে, ইনকাম চ'ৰ্চ কি, ষ্টুডেণ্ট কেইজন, বা তেনেকুৱা ধৰণে আমি কি কৰোঁ, সেই বিভিন্ন ধৰণৰ চ'ৰ্চ বিলাকৰ পৰা সেই ইনফৰমেশ্যন খিনি কালেক্ট কৰোঁ, কি কৰিবলৈ, ফৰ এনালাইজ। পিছত আমি এনালাইজ কৰিম। ইণ্টাৰপ্ৰিট আমি বিভিন্ন ধৰণৰ হেৰিবিলাক ডায়েগ্ৰাম দি পেলাই, যে হিষ্টগ্ৰাম আছে আৰু পাই ডায়েগ্ৰাম আছে, বা তেনেকুৱা ধৰণৰ যিবিলাক ডায়েগ্ৰাম আছে সেইবিলাক ডায়েগ্ৰামত ইণ্টাৰপ্ৰিট এণ্ড ইউজ মেকিং ডিচিশ্যন মেকিং কৰিবলৈ এণ্ড ষ্টাডি অফ দ্য প্ৰব্লেম। আৰু কেতিয়াবা যে যিটো মই কৈছো যে মৰ্টেলিটি, ফাৰ্টিলিটি সেইবিলাকৰ ক্ষেত্ৰত কি কৰিব লাগে, যে প্ৰব্লেমটো কেনেকৈ মানে ষ্টাডি কৰিব লাগে। সেই প্ৰব্লেম ষ্টাডি কৰিবলৈ হ'লে কি কৰিব লাগে, ডাটা কালেকশ্যন কৰিব লাগে। ডাটা কালেকশ্যন, ডাটা কালেকশ্যন ইজ ইম্পৰ্টেণ্ট টু আণ্ডাৰষ্টেণ্ড ডিফাৰেণ্ট থিংছ। ইয়াৰ ভিতৰত আমি কেনেকুৱা ধৰণৰ থিংছ বিলাক চাব পাৰোঁ, যে প্ৰডাকশ্যন, বিশেষকৈ ইকনমিক্সত কি থাকে, প্ৰডাকশ্যন এণ্ড কনজাম্পশ্যন। আগতে আৰু আছে ইম্পৰ্টেণ্ট বিলাক, এইখিনি আছিলে যে ইকনমিক্সত কিয় বা ইকনমিক্সে হওক বা ৰিয়েল লাইফতে হওক ডাটা কালেকশ্যন কৰাটো কিয় ইম্পৰ্টেণ্ট, টু আণ্ডাৰষ্টেণ্ড ডিফাৰেণ্ট থিংছ, প্ৰডাকশ্যন এণ্ড কনজাম্পশ্যন, যে এটা ইয়াৰত কিমান প্ৰডাকশ্যন হৈছে আৰু কিমান কনজাম্পশ্যন হৈছে সেইখিনি আমি জানিব লাগে। পিছত এমপ্লয়মেণ্ট, আনএমপ্লয়মেণ্ট, যে এমপ্লয়মেণ্ট ৰেট কিমান আছিলে, কিমান ধৰক পাৰ্চেণ্টেজ এমপ্লয়মেণ্ট দিয়া হ'ল এটা ইয়াৰত, বা কিমান পাৰ্চেণ্টেজ আনএমপ্লয়মেণ্ট আছে, এইবিলাক জানিবলৈ আমি কি ডাটা কালেকশ্যন কৰিব লাগে। এইকাৰণে ডাটা কালেকশ্যনটো ইম্পৰ্টেণ্ট। তেতিয়াহ'লে হোৱাট ইজ ডাটা কালেকশ্যন বা হোৱাট ইজ ডাটা আহিলে এইখিনি লিখি দিলে হ'ল, আৰু হোৱাট ইজ ডাটা কালেকশ্যন আহিলে এইখিনি তলখিনি লিখিব লাগিব।
টাইপস অফ ডাটা সাধাৰণতে বিভিন্ন ধৰণে ভাগ কৰে। তাৰ ভিতৰত আমাৰ দুটা ভাগ লয়। বেছি মানে ইউজফুল বা এক্সাম পাৰপাছৰ পৰা দুটা টাইপছ আছে, পিছে প্ৰাইমেৰী এণ্ড ছেকেণ্ডাৰী ডাটা। ইয়াৰ উপৰিও কোৱান্টিটেটিভ, কোৱালিটেটিভ, ষ্টেবল, ডাইনামিক তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ডাটা আছে। তো সেইবিলাক নালাগে, আমি প্ৰাইমেৰী এণ্ড ছেকেণ্ডাৰী ডাটা ইউজ কৰোঁ। ইয়াত লিখো ফাৰ্ষ্ট প্ৰাইমেৰী ডাটা। প্ৰাইমেৰী ডাটা, ছেকেণ্ডাৰী ডাটা। হোৱাট ইজ প্ৰাইমেৰী ডাটা এণ্ড হোৱাট ইজ ছেকেণ্ডাৰী ডাটা, এইটোতো জানিবলৈ হ'লে যে প্ৰাইমেৰী ডাটা যিবিলাক আমি নিজে গৈ পেলাই চাপ'জ কৰবাৰ পৰা কি কৰোঁ, যে ইনফৰমেশ্যন খিনি লওঁ, যে মানে হেৰি মানে কুৱেশ্যন আনচাৰৰ সহায়ত কাৰোবাক আমি কিবা কুৱেশ্যন খুজিছো, সেই কুৱেশ্যন বিলাক কি সিহঁতে আনচাৰ দিছে, এইবিলাক হ'ল প্ৰাইমেৰী ডাটা। যেনেকৈ মই যদি কাৰোবাৰ ঘৰলৈ গৈছো, কৈছো যে প্ৰত্যেক ঘৰে ঘৰে গৈ পেলাই যদি খুজো যে আপোনালোকৰ ঘৰত কেইজন ষ্টুডেন্ট আছে, কেইজন ল'ৰা ছোৱালী 18 ইয়াৰ্ছৰ তলত আছে, কেইজন ল'ৰা ছোৱালী 18 ইয়াৰ্ছৰ ওপৰত আছে, এইবিলাক প্ৰাইমেৰী ডাটাৰ ভিতৰত পৰে, ডাইৰেক্টলি যিবিলাক কালেক্ট কৰা হয়। আৰু ছেকেণ্ডাৰী ডাটা হ'ল যিবিলাক আমি মানে বেলেগে কালেক্ট কৰি থৈ দিছে, তাৰ পৰা আমি নিজে গৈ পেলাই আকৌ মানে কিবা এটা কপিৰ পৰা বা তেনেকুৱা ধৰণৰ যিবিলাক পাব্লিছ হৈ আছিলে, সেই পাব্লিছৰ বিলাকৰ পৰা আমি ডাটাটো লৈ লওঁ। যেনেকৈ বুকৰ পৰা আমি কেতিয়াবা ইনফৰমেশ্যন লৈ লওঁ, সেইবিলাক হৈছে যেনেকৈ হেল্থৰ ক্ষেত্ৰত ডক্তৰে হওক বা যিবিলাক হস্পিটেলৰ গৰাকী, সেইবিলাকে কি কৰি থৈ দিয়ে, মানে ডাটাবিলাক কালেক্ট কৰি থৈ দিয়ে যে কিডনী ডিজিজ কিমান আছিলে, বা টিবি বা বিভিন্ন ধৰণৰ যিবিলাক বেমাৰ আছে এইবিলাকৰ কিমান আছিলে। তো তাৰ সেইটো যিটো এটেণ্ডেঞ্চ ফৰ্ম আছে, সেই এটেণ্ডেঞ্চ ফৰ্মৰ পৰা আমি যি ডাটাখিনি লৈ লওঁ, সেইটো হৈছে ছেকেণ্ডাৰী ডাটা, যিবিলাক আমি বেলেগৰ পৰা এজনে অলৰেডি কালেক্ট কৰি থৈছে, তাৰ পৰা আমি লৈছো। এইখিনি ডেফিনেশ্যনটো লাগিব, হোৱাট ইজ প্ৰাইমেৰী এণ্ড হোৱাট ইজ ছেকেণ্ডাৰী ডাটা। প্ৰাইমেৰী ডাটা, ঠিক আছে। What is primary data first? The primary data are those data that have been collected directly from that data sources without going through any existing sources. ঠিক আছে, primary data are those data that have been collected directly। আমি কি কৰো, যিবিলাক ডাইৰেক্টলি কালেক্ট কৰো, কাৰোবাৰ ঘৰলৈ গৈ মানে কাৰো কুৱেশ্যন সুধি বা কিবা কৰি, এইবিলাক ডাইৰেক্টলি আৰু উইদাউট sources without going through any existing sources, মানে অলৰেডি য'ত মানে কালেক্ট কৰি থোৱা আছে, সেই কালেক্ট কৰি থোৱা খিনিৰ পৰা আমি কি আঁতৰি নিজে গৈ পেলাই ডাইৰেক্টলি যিবিলাক ডাটা কালেকশ্যন কৰা হয়, সেইটো হৈছে প্ৰাইমেৰী ডাটা। ফৰ এক্সাম্পল কি আছে, চেন্সাছ ডাটা। সাধাৰণতে কি কৰা হয় ইণ্ডিয়াৰ ক্ষেত্ৰত, যিটো তোমাৰ কি হয় লোকপিয়ল হয়, চেন্সাছ কৰা হয়, তেতিয়া ঘৰৰ মানুহে গৈ পেলাই কি সোধে যে কিমানজন মানুহ আছে, ষ্টুডেণ্ট কেইজন, বা 18 ইয়াৰ্ছৰ তলত কেইজন, 18 ইয়াৰ্ছৰ চাইল্ডহুডত কিমানজন আছে, তোমাৰ তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ যিবিলাক এডাল্টহুড কেইজন আছে, বা 18 ইয়াৰ্ছৰ ওপৰত কেইজন আছে, তেনেকুৱা যিবিলাক সোধে চেন্সাছ ডাটা, সেইটো হৈছে প্ৰাইমেৰী ডাটা, ডাইৰেক্ট কুৱেশ্যন হ'ব। তেতিয়াহ'লে মেথড অফ কালেক্টিং প্ৰাইমেৰী ডাটা, বিভিন্ন ধৰণৰ মেথড বিলাক আছে। এইবিলাক হৈছে অবজাৰভেশ্যন মেথড। আমি কিবা অবজাৰভেশ্যন কৰিব পাৰো, যে আমি কোনোবা এটা স্কুলত গৈছো, গৈ পেলাই চাইছো যে সেই স্কুলৰ ডাটাবিলাক কেনেকুৱা লৈছো, যে কেইজন ষ্টুডেণ্ট আছে, যে ক্লাছ 9, 10, 11, 12 তেনেকুৱা 4টা ক্লাছ লৈছো, যে 11ত কেইজন আছে, 12ত কেইজন আছে, 9ত কেইজন আছে, 10ত কেইজন আছে, বা 6, 7, 8 সেইবিলাকত কেইজন আছে। পিছত নেক্সট আৰু এটা ষ্টেপ হৈছে যে কেইজন ষ্টুডেণ্ট ছোৱালী আছে, কিমানজন গাৰ্ল, কিমানজন বইজ, তেনেকুৱা ধৰণে আমি ডাটা কালেকশ্যন কৰিব পাৰো। লগতে এইবিলাকৰ আৰু এটা ডাটা কালেকশ্যন কৰিব পাৰো, ৱেইট বিলাক চাব পাৰো। ৱেইট সাধাৰণতে অবজাৰভেশ্যনত নাহে, হাইট বিলাকত আমি অবজাৰভেশ্যন কৰিব পাৰো, যে হাইট মানে এটা মানে এভাৰেজ ল'ব পাৰো, যে ইমানৰ ওপৰত কিমানজন আছে, ইমানৰ তলত কিমানজন আছে, সেইবিলাক হৈছে অবজাৰভেশ্যন ডাটা। ইণ্টাৰভিউ মেথড, আমি ইণ্টাৰভিউ মানে পেৰেণ্টছ গাৰ্জেন সেইবিলাকক কি কৰিব পাৰো, ইণ্টাৰভিউ ল'ব পাৰো, বা বেলেগ বেলেগ ডক্তৰ বিলাককো ইণ্টাৰভিউ ল'ব পাৰো, যে কিমানজন এনেকুৱা ধৰণৰ পেচেণ্ট, তেনেকুৱা ধৰণৰ পেচেণ্ট বিলাক আহিছে। সেইবিলাক হৈছে টেলিফোন ইণ্টাৰভিউ, টেলিফোনৰ সহায়ত মানে আমি ফোন কলৰ জৰিয়তেও ইণ্টাৰভিউ ল'ব পাৰো। চাৰ্ভে মেথড, চাৰ্ভে বিলাকতো বুজি পাইছা, ঘৰে ঘৰে গৈ যিবিলাক চাৰ্ভে কৰা হয়, সেইবিলাক গোটেইখিনি কি হ'ল প্ৰাইমেৰী ডাটা।
নেক্সট আছিল সেকেন্ডারি ডাটা। ইট মিনস দ্যাট ডাটা অলৰেডি এভেইলেবল। সেকেন্ডারি ডাটা কোনবিলাক যিবিলাক অলৰেডি এভেইলেবল, আমি ডাইৰেক্টলি কি কৰিব নোৱাৰো, কালেক্ট কৰিব নোৱাৰো। দেট ইজ সেকেন্ডারি ডাটা আর দোজ ডাটা হুইচ অলৰেডি কালেক্টেড এণ্ড এনালাইজ বাই সামওয়ান এলস। মানে সেকেন্ডারি ডাটা কোনবিলাক যিবিলাক অলৰেডি কোনোবাই কালেক্ট কৰিছে, এনালাইজ কৰিছে, সেইবিলাক হ'ল সেকেন্ডারি ডাটা। যেনেকৈ NSSO ডাটা সাধাৰণতে ইণ্ডিয়াৰ ক্ষেত্ৰত যিবিলাক ডাটা কালেকশ্যন নেশ্যনেল ইনকামৰ হওক বা বিভিন্ন ধৰণৰ ইনফ্লেশ্যন আৰু যিবিলাক আছে সেই ডাটাবিলাক কোনে কালেকশ্যন কৰে, NSSO আৰু NSO আৰু এটা আছে সেইটো ডাটাবিলাক কালেকশ্যন কৰে। তো সেই তাৰ যিবিলাক NSSO ৰ যিবিলাক ডাটা আছে সেইবিলাক হ'ল সেকেন্ডারি ডাটা। আৰু সেকেন্ডারি ডাটা কালেকশ্যন কৰা মেথড বিলাক কি আছে, ভেৰিয়াছ পাব্লিকেশ্যন, ষ্টেট গভৰ্ণমেণ্টৰ পাব্লিকেশ্যনে হওক বা চেন্ট্ৰেল গভৰ্ণমেণ্টৰ পাব্লিকেশ্যনে হওক, চেন্ট্ৰেল বেংকেও বিভিন্ন ধৰণৰ বস্তুবিলাক পাব্লিছ কৰি থাকে, ডাটাবিলাক পাব্লিছ, ইনফ্লেশ্যন বিশেষকৈ আপ ডাউন যিবিলাক হৈছে প্ৰাইচ লেভেল সেইবিলাক কি কৰি থাকে, পাব্লিছ কৰি থাকে। সেই পাব্লিছখিনি কি হ'ব, আমি এতিয়া সেকেন্ডারি ডাটা বুলি ক'ব লাগিব। টেকনিকেল এণ্ড ট্ৰেড জাৰ্নেল, বিভিন্ন ধৰণৰ জাৰ্নেল বিলাকত ডাটাবিলাক প্ৰকাশ পায়, সেইখিনি হ'ল সেকেন্ডারি ডাটা। এইখিনি আছিলে ডাটা কালেকশ্যন এণ্ড টাইপছ অফ ডাটা। আমি নেক্সট ভিডিঅ'ত পাম যে ডিফাৰেন্স বিটুইন প্ৰাইমেৰী ডাটা এণ্ড সেকেন্ডারি ডাটা, লগতে মেৰিটছ এণ্ড ডিমেৰিটছ বা এডভান্টেজ এণ্ড ডিসএডভান্টেজ অফ প্ৰাইমেৰী ডাটা এণ্ড সেকেন্ডারি ডাটা। তো এইটো ভিডিঅ' এইখিনিতে সামৰিলোঁ। যদি তোমালোকে বুজি পাইছা মোক জনাবা। থেংক ইউ। জয় আই অসম।